নমস্কাৰ, মোৰ নাম শ্ৰী মৌচুম সুন্দৰ। মই আজি আপোনালোকৰ আগত এটা সৰু এটা ভিডিঅ' দেখাব লৈছোঁ আৰু সেই ভিডিঅ'টো হৈছে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে যিধৰণে ছবি অংকন কৰিছে, যিধৰণে তেওঁলোকে আগবাঢ়ি বিচাৰিছে আৰু লগতে এইখিনিতে কথা কৈ থওঁ, আমি ডাঙৰ কাম এটা আগবাঢ়িব লৈছোঁ। সেইটো হৈছে আমাৰ এটা জাপি আৰু শৰাই, লগতে আমি ছবিৰ লগতে একেলগে আমি কাৰ্যসূচীটো আমি একেলগে আগবঢ়াই নিব বিচাৰিছোঁ। আৰু কিন্তু কিমানখিনি সম্ভৱ হয় সেইটো মই নাজানো, কিন্তু মই চেষ্টা কৰিম। লগতে মই আমাৰ যিসকল আমাৰ ষ্টুডেণ্ট আছে বা ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকে ধুনীয়া ধুনীয়া সুন্দৰ ছবি অংকন কৰি আছে। আৰু তাতোকৈ কথাটো হ'ল, যিখিনি আমি বনাব লৈছোঁ সেইখিনি আমাৰ 1 লাখ জাপি বনাওঁতে ইমান সম্ভৱ নহয়, কিন্তু মোৰ কিন্তু টাইম বা সময় যথেষ্ট প্ৰয়োজন হ'ব যদিও, কিন্তু মানসিকভাৱে বা নিজৰ শৰীৰৰ বা আদিকে সকলো ফালে মই নিজে তৈয়াৰ হৈছোঁ। আৰু তৈয়াৰ হোৱাৰ উপৰিও আৰু মানসিকভাৱে প্ৰস্তুত হ'ব লাগিব। আৰু মানসিকভাৱে মই কিমানখিনি প্ৰস্তুত হ'ব পাৰোঁ সেইটো মই নিজে নাজানো, কিন্তু মই সদায় চেষ্টা কৰি যাম। আৰু লগতে অকল মই আগবাঢ়ি থাকিলেও নহ'ব, মই নতুন প্ৰজন্মক কেনেকৈ আগবঢ়াই নিব পাৰোঁ মই তাৰ প্ৰচেষ্টা চলাব লাগিব। আজি যেনেকৈ মই গাঁৱে ভূঞে চহৰে নগৰে যিধৰণে ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ কেনেকৈ মই ৰাইজৰ আগত দাঙি ধৰিব পাৰোঁ তাৰে মই চেষ্টা কৰিম। আৰু অকল চেষ্টা কৰিলে নহ'ব, প্ৰতিভাসমূহ থাকিলেই নহ'ব, কিন্তু তাক এখন মঞ্চ দিব পাৰিব লাগিব। সেই মঞ্চখন কেনেকৈ দিম বা কেনেকৈ আগবঢ়াই দিম তাৰ কিছু সহায় কৰিব লাগিব আৰু সাহস দিব লাগিব, প্ৰেৰণা উৎসাহ, লগতে তেওঁ ছাপোৰ্ট দিব লাগিব সকলো ক্ষেত্ৰতে। তেতিয়াহে সেই ল'ৰাজন বা ছোৱালী, ল'ৰা বা ছোৱালী হওক, তেতিয়াহে তেওঁ আগলৈ আগবাঢ়ি যাব পাৰিব। আৰু ইয়াতে আমি সামৰি থ'লেও নহ'ব, তাক অকল এখন মঞ্চতে আগবঢ়াই দিলেও নহ'ব। তাক বিভিন্ন ধৰণৰ আৰু ক্ষেত্ৰত, কিছুমানে হয়তো গান গাই ভাল পায়, কিছুমানে নাচি ভাল পায়, কিছুমানে হয়তো ছবি অংকন কৰি ভাল পায়, কিছুমানে বা অভিনয় কৰি ভাল পায়। তাৰ নানা ধৰণৰ ক্ষেত্ৰত তাক আগবঢ়াই নিব লাগিব। আৰু লগতে আমি এখন মঞ্চতে তেওঁক সামৰি থ'লেও নহ'ব, তাক এতিয়া পিছৰ পৰ্যায়ত কেনেধৰণে তেওঁক আগবঢ়াই নিবলৈ তাৰ কিছু আমি সকলোৱে বা সাহস, প্ৰেৰণা, উৎসাহ দিব লাগিব তাক, যে আমি ইয়াতে সীমাবদ্ধ থাকিলে নহ'ব, আৰু আগলৈ আগবাঢ়ি যাবৰ কাৰণে তেওঁক অন্ততঃ তেওঁক সাহস, এটা উৎসাহ, প্ৰেৰণা দিব লাগিব। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল, আমাৰ ইয়াত কিছু সংখ্যক ছাত্ৰ ছাত্ৰী আৰ্থিকভাৱে কিছু দুৰ্বল আছে যদিও তাক কেনেধৰণে আমি সেই আৰ্থিকভাৱে সবল কৰিব পাৰি তাৰ কিছু আমি তেওঁলোকে এটা মনৰ প্ৰেৰণা বা তেওঁ প্ৰশিক্ষণ হিচাপে বা তাক কেনেধৰণে আমি আৰ্থিকটো সবল কৰিব পাৰোঁ তাৰ আমি কিছু প্ৰচেষ্টা কৰিব লাগিব। আৰু লগতে মই যিসকল গাৰ্জেন আছে তেওঁলোকতো লগতে আমি সহযোগ কৰিব লাগিব আৰু তেওঁলোককো আমি উৎসাহ দিব লাগিব। কিছুমান হয়তো আমাৰ ছাত্ৰ ছাত্ৰী আছে যদিও সেই কিছু সংখ্যক আৰ্থিক বা টকা পইচাৰ ক্ষেত্ৰৰ কাৰণে তেওঁলোকে ৰৈ যায়, আৰু ৰৈ নাযাবৰ কাৰণে তেওঁলোকক আমি তাৰ কিছু আমি তেওঁলোকক কিছুমান অকণমান প্ৰেৰণা দিব লাগিব। অকল প্ৰেৰণা দিলেও নহ'ব, তেওঁলোকক আগুৱাই নিয়াত এজন সাহসী হিচাপে, যুৱক হিচাপে সেইখিনি কাম মই আজি হাতত লৈছোঁ। আৰু মই কিমান দূৰ পাৰোঁ নাজানো, কিন্তু আপোনালোকে সেই প্ৰচেষ্টা বা এখন সাহস আৰু আশীৰ্বাদ দিব। আপোনালোকক আশীৰ্বাদ দিয়াৰ লগতে আপোনালোকে মোক এটা উৎসাহ দিয়ক, মোক উৎসাহ দিয়াৰ বা সাহস দিয়াৰ লগতে মোক সহায় কৰাৰ লগতে মই আপোনালোকৰ যিখিনি ছাত্ৰ ছাত্ৰী আছে, গাঁৱে ভূঞে যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে, তেওঁলোকৰ প্ৰেৰণা, সেই প্ৰেৰণাবিলাক আমি ৰাইজৰ আগত দাঙি ধৰিব পাৰিম বুলি মোৰ এটা দৃঢ় বিশ্বাস আছে। আৰু মোৰ নিজৰ চেষ্টা মই লগত ৰাখি যাম আৰু আগলৈ ৰাখি যাম। আৰু যিধৰণে এতিয়া অলৰেডি দুলীয়াত, দানিজান গাঁৱত, ঔফুলীয়া গাঁও, টকাই উলুং গাঁৱত এটা অনুষ্ঠান পাতি গ'লোঁ। এতিয়া নেক্সট আৰু পৰৱৰ্তী কাৰ্য আছে আমাৰ চহীগতা গাঁৱত, সেই তাত আমি অনুষ্ঠান কৰিব লৈছোঁ। কিন্তু অনুষ্ঠান কৰিম যদিও কিছু সংখ্যক আমাৰ বাধা দিছে, সেই বাধাটো হৈছে আমাৰ কৰোণাই এখন বাধা দিয়াৰ কাৰণে আমি সন্মুখীন হ'বলগীয়া আছে। চাওঁচোন আমি কিমানখিনি দূৰ সম্ভৱ হয়, আমি তাতে আমি গৈ কিনে কিমান দূৰ আগবঢ়াই নিব পাৰোঁ। কিন্তু তাতোতকৈ কথা হ'ল চহীগতা গাঁৱতো তাতো সেই ঠাইত নতুন অভিজ্ঞতা বা থকা বা ছাত্ৰ ছাত্ৰী আছে, কিন্তু তাতো কিছুমান ল'ৰা ছোৱালী আৰ্থিকভাৱে দুৰ্বল হৈ পৰিছে। সেই দুৰ্বল নহ'বৰ কাৰণে তেওঁলোকক আমি এটা প্ৰেৰণা দিব লাগিব। আৰু এইখিনিতে আমাৰ কিছু বাধা আহিছে। কিছুমান মানুহে আমাক কি কৰে, ছবি কৰি কি লাভ হ'ব, সেই ছবি কৰি কি লাভ হ'ব। আগতে সেইবিলাক একোৱে নাছিলে, আমাৰ গাঁৱৰ সমাজে আমাৰ একোৱে চিনি পায়, তাতে ছবি আঁকি একো লাভ নহয়, এইটো এটা টাইম পাছ, এটা সময় পাছ বুলি কয়। এইটো নাই আজি এই ছবি শিকিলোঁ বা ইমানতে আগলৈ আগবাঢ়িব নোৱাৰা বুলি কিনে আমাক সকলো ক্ষেত্ৰত
মানে হিংসাভাৱে বা বেয়া চকুৰে চাইছিলে। কিন্তু সেই যুগ নাই, আগৰ যুগটো নাই আজিকালি, কিন্তু যুগটো আজিকালি সম্পূৰ্ণ পৰিৱৰ্তন হ'ল। আগৰ যুগটো চাব গ'লে এতিয়া যুগ যদি চাওঁ আমি বহুত তললৈ আমি যাবলগীয়া হ'ব পাৰে। সেইখিনি আমি যদি বাদ দি সকলো আমি কেনেদৰে আমি এই ক্ষেত্ৰত আমি সাহস বা লৈ কিনে আমি কেনেধৰণে যদি যাব পাৰোঁ, তাৰে আমি হাতত আমি নিজৰ মনোবল বৃদ্ধি কৰিব লাগিব আৰু এটা নিজৰ সাহসেৰে প্ৰচেষ্টাৰে আমি কৰি যাব পাৰিম বুলি আশাবাদী। লগতে আৰু আপোনালোকে এই ক্ষেত্ৰত মোক সহায় সহযোগিতা কৰিব বুলি আশা ৰাখিলোঁ।